কি নাম আছে তোমার? নুরুল ইসলাম। ঘর কত? কেনেকৈ মাছ মানে মই ক'বলৈ বিচাৰিছোঁ যে যিজন ল'ৰা মানে হত্যা কৰিছে খাইৰুন ছাৰ তাৰ উচিত ইনচাফ হ'ব লাগে, তাক ফাঁচি দিব লাগে আইন আমাৰ মানে যিটো মানে ছোৱালীজনীক হত্যা কৰিছে তাকৰ দ্বাৰা হত্যা কৰিছে তে মোৰ সন্দেহ আৰু এজন ল'ৰা আছে তাৰ লগত, কিন্তু ইয়াতে এজন ল'ৰা বুলি কৈ গৈছে, কিন্তু মোৰ সন্দেহ আৰু এজন ল'ৰা আছে তাতে জড়িত, এজনে কেতিয়াও মাৰিব পৰা নাই। তে মই আৰক্ষী বিষয়াসকলক বা প্ৰশাসনক অনুৰোধ জনাওঁ এইটো তদন্ত কৰি আৰু মানে যিকেইজন মানে দোষী আছে সেই দোষীকেইজনক শাস্তি দিব লাগে। যিটো মানে অস্ত্ৰৰ দ্বাৰা হত্যা কৰিছে সেইটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নাই, অস্ত্ৰটো ইয়াত উদ্ধাৰ হোৱা নাই, কিন্তু বৰ্তমান যিটো কৈছে সেই অস্ত্ৰটো বেলেগত পেলাই দিছে, চাকুটো দি মানে সেই উদ্ধাৰৰ কাৰণে ছাৰসকলে প্ৰশাসন বিষয়াসকলে বৰ্তমান লৈ গৈছে। আপুনি ইয়াত কেনেকুৱা শাস্তি বিচাৰে? আমি ইয়াৰ শাস্তি মানে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিচাৰোঁ, কাৰণ এনেকুৱা ছোৱালী আমাৰ থাকিবই আৰু আমাৰ ছোৱালীবিলাকৰ সুৰক্ষা নাই। আমি ল'ৰাবিলাকে ছোৱালীবিলাকক সুৰক্ষা দিব লাগে, কিন্তু আজিৰ যুগত মানে সেই ল'ৰাবিলাকে হৈ যদি আমি যাক সুৰক্ষা দিম তাক সুৰক্ষা দিব পৰা নাই, কিন্তু তাক সুৰক্ষা দিয়াৰ কাৰণে আমি সকলো সজাগ হ'ব লাগে আৰু আমি মানে সকলোৱে মানে এই একতাবদ্ধ হৈ এই ল'ৰাজনক মানে ফাঁচি দিয়াৰ কাৰণে আমি মানে অনুৰোধ জনাইছোঁ চৰকাৰক। আপোনালোকে চেষ্টিষ্ট নেকি আৰক্ষী প্ৰশাসনৰ যি মানে তদন্ত এখন আৰক্ষী প্ৰশাসনৰ যিটো মানে তদন্ত কৰি এই ল'ৰাজনক কৰায়ত্ব কৰিছে আমি ছেটিছফাই হৈছোঁ। তাৰ কাৰণ মানে বহুত দূৰৰ পৰা বহুত কষ্ট কৰি মানে ল'ৰাজনক মানে যিকোনো প্ৰকাৰ মানে আটক কৰিছে, তাৰ কাৰণে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আমাৰ জোৰসমূলি আৰক্ষী বিষয়া পংকজ দাস তথা মানে ছয়গাঁৱৰ পঁচিছ ছাৰক আমি ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত মানে সিহঁতে সহযোগিতা কৰি এই দোষীজনক যে কৰায়ত্ব কৰিব পাৰিছে তাৰ কাৰণে আমি আৰক্ষী বিষয়াসকলক ধন্যবাদ জনাইছোঁ। কাৰণ এজন যুৱতীয়ে কলেজীয়া যুৱতীক মানে যেনেকুৱা ধৰণৰ ডাইৰেক্ট দিন দুপৰতে মাৰ্ডাৰ কৰিছে, মোৰতো এনেকুৱা অনুভৱ হৈছে যদি এই ল'ৰাটোকে কেনেবাকৈ যদি বেল পায় তেতিয়া অহাৰ পিছত তেওঁতো মানে ৰাতি কিমান মানুহক মানে হত্যা কৰিব তেওঁ ভয় নকৰে। তাৰপিছত মোৰ এটাই অনুৰোধ যে অলৰেডি চৌধুৰী ফাৰ্ম গাঁৱৰ পৰা আৰম্ভ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলকতো নুৰুল ইছলামক অলৰেডি মানে ফাঁচীৰ ৰায়দান দি দিছে। আৰু এই ক্ষেত্ৰত মই মানে হাইকোৰ্টৰ জাজমেণ্টক এটাই মানে জাজসকলক তথা মানে IC ছাৰক এটাই অনুৰোধ মানে মই জনাম যে এনেকুৱা ছেকশ্যন লগাওক যাতে তাই মানে সেই ল'ৰাটো মানে সেই লম্পট যুৱকটো যাতে জেলৰ পৰা মানে ভেল নাপায়, তাক যাতে ফাঁচি দিব লাগে। আৰু পুলিচ প্ৰশাসনৰ পৰা মই আৰু এটা গুলি বিচাৰিছোঁ, অনলি এটা ৰাইফলৰ গুলি বিচাৰিছোঁ, যাতে আৰু এটা গুলি সেই ল'ৰাটোক মানে বুকুত মাৰিব লাগে, যাতে নেক্সট টাইম কোনোবা যুৱক বা কোনোবা ল'ৰা কোনোবা লম্পট মানুহে যাতে এনেকুৱা ধৰণৰ সাহস নাপায়, যাতে নেক্সট টাইম এই অঞ্চলত বা এই অসমত যাতে এনেকুৱা ধৰণে মানে কাৰোবাক মাৰ্ডাৰ কৰিব নোৱাৰে। মানে অলৰেডি মানে মৃত্যুৰ দিনৰ পৰা আজিলৈকে এই অঞ্চলৰ মানুহ কোনোবাই টোপনি যাব পৰা নাই। 2 দিনমান আগত সেই ছোৱালীজনী আমাৰ সন্মুখেদি কলেজত গৈ আছিল, কিন্তু আজি সেই ছোৱালীজনীক মানে দিন দুপৰীতে দিনৰ 12টা বজাত মাৰ্ডাৰ কৰি থৈ গ'ল। এই লম্পটক আমি মানে ৰাইজৰ তৰফৰ পৰা একদম এটা কথাই মানে আমাৰ ফাঁচি লাগে, অন্যথা এনকাউণ্টাৰ লাগে, এই দুটা অপশ্যন। 3 মাহৰ পিছত যে জেলৰ পৰা বেল পাব সেইটো আমি নিবিচাৰোঁ। প্ৰশাসনৰ প্ৰতি আপোনালোকৰ কিমান বিশ্বাস আছে? আমাৰ বিশ্বাস আছে যে পুলিচ প্ৰশাসনে মানে অতি শীঘ্ৰে যে তেওঁক আটক কৰিব পাৰিছে গাৰ্জেনৰ তৰফৰ সহযোগিতাত। আৰু স্পট ঠাইত লৈ আহিছিল, কেনেকৈ মাৰ্ডাৰ কৰিছে গোটেইখিনি তদন্ত ঠিকেই ইতিমধ্যে চলি আছে, কিন্তু যাতে ভৱিষ্যতে আপোনালোকেও যাতে এইটোৰ বিষয়ে মানে তদন্ত সাংবাদিকসকলেও কৰি থাকিব, যে লক্ষ্য ৰাখিব যে কি কৰে আচলতে তেওঁক বেল দিয়ে নেকি বা চাৰ্জশ্বিটটো কেনেকৈ বনায় যাতে বেল নাপায় আৰু তাক যাতে ফাঁচিৰ মানে মইতো মানে পাৰ্চনেলি বিচাৰোঁ যে ৰাইজৰ সন্মুখত তেওঁক ফাঁচি দিব লাগে, ৰাইজে চাব লাগে যে এনেকুৱা অপৰাধৰ শাস্তি কি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।